নমস্কাৰ সকলোকে আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইডাল চাওকচোন, আজি আমাৰ ঘৰৰ এইটো ষ্ট'ৰ ৰুম আছিলে, ইয়াতে এডাল সাপ ওলাইছিল। আচলতে এই সাপডাল আজিৰ পৰা ছমাহমান আগতেই মোৰ মিষ্টাৰে দেখা পাইছিলে। দেখা পোৱাৰ পিছত আমি বহুত বিচাৰিলোঁ, বিচাৰোঁতে আৰু পিছত পুনৰ দেখা নাপালোঁ আৰু ভাবিলোঁ যে সাপডাল গুচি গ'লগৈ। তাৰপিছত আজি হঠাতে মায়ে ধান উলিয়াব গৈছিলে, যাওঁতে সন্মুখতে দেখা পালে। দেখা পোৱাৰ পিছত ভয় খাই আহি মোক ক'লেহি। তাৰপিছত মই আমাৰ ঘৰৰ ওচৰৰে ভাইটি হীৰকক ফোন কৰি মাতিলোঁ যে হীৰক আহা, সাপ এডাল আমাৰ ঘৰত ওলাইছে আৰু সি সাপ এনেকৈ ধৰে বুলি জানো। তাৰপিছত সি আহিলে, আহি দেখিছেনে সি কিমান চেপৰ পৰা সাপডাল ধৰি আনি সি এতিয়া জংঘলত এৰি দিবগৈ। এই সাপডালৰ নাম বোলে গুম সাপ। সি যথেষ্টখিনি সাপৰ ওপৰত অধ্যয়ন কৰিছে আৰু কেনেকৈ ধৰিব লাগে কি এই সকলোখিনি কথা সি যথেষ্ট ভালকৈ জানে। সেয়েহে আমি তাক আজি মাতি আনি সাপডাল ধৰালোঁ আৰু এটা বিপদৰ পৰা ৰক্ষা পৰিলোঁ। সেইকাৰণে তাক ধন্যবাদ জনাইছোঁ যে সি আমাক যথেষ্টখিনি সহায় কৰিলে। আচলতে কথাটো হ'ল যে এতিয়া গৰম দিনত এনেকুৱা সাপ ওলাবই। সেয়েহে আমি আমাৰ গৰম দিনেই হওক বা ঠাণ্ডা দিনেই হওক আমাৰ ষ্ট'ৰ ৰুম বা এনেকুৱা ৰুমবিলাক আচলতে বেছি জাজ কৰি ৰাখিব নালাগে। আমাৰ ৰুমটো যথেষ্ট জাজ হৈ আছিলে, ফলত সাপডাল ইমান দিন সোমাই আছিল যদিও আমি ধৰিব নোৱাৰিলোঁ। গতিকে আপোনালোকে